আসসালামু আলাইকুম এভৰিৱান। দুৱা ৰিলেটেড দুটামান কুৱেশ্যন আহিছিলে, ভাবিলো মই এড্ৰেছ কৰি দিওঁ। মিশকাতত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে মুমিনৰ দুৱা কেতিয়াও ৰদ নহয়, ৱেষ্ট নহয়, নিশ্চয় কবুল হয়। কিন্তু তিনিটা ৱেত কবুল হয়। প্ৰথমটো হৈছে আপুনি যি বিচাৰে আল্লাহ তাআলা আপোনাক দি দিয়ে। ছেকেণ্ড হৈছে আপুনি যি বিচাৰিছে তাৰ বদলা আপোনাৰ ওপৰত আহিবলগীয়া কিবা বিপদ কষ্ট আল্লাহ তাআলা দূৰ কৰি দিয়ে। 3 নম্বৰটো হৈছে আপোনাৰ দুৱাটো আখিৰাতৰ কাৰণে ষ্ট'ৰ কৰি ৰাখে। এটা কথা মনত ৰাখিব, দুৱা কৰাটো অপচনেল নহয়, মুছলমানৰ কাৰণে দুৱা কৰাটো মেণ্ডেটৰী হয়, ফৰজ হয়। যিয়ে দুৱা নকৰে সি আল্লাহৰ নাফৰমান হয় আৰু আল্লাহ তাৰ ওপৰত নাৰাজ হয়। এইটো ওৱান ৱে ট্ৰেফিক নহয়। তিৰমিজিত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে, যিয়ে বিচাৰে বিপদৰ সময়ত, কষ্টৰ সময়ত, দুখৰ সময়ত আল্লাহে তেওঁৰ দুৱা কবুল কৰিব। তেওঁ যেন যেতিয়া হালাত অৱস্থা ফেভাৰেবল হয় তেতিয়াও আল্লাহক মনত পেলায়। দুৱা কৰাৰ ডিফাৰেণ্ট ৱে আছে। তাৰ বেষ্ট ৱেটো হৈছে তাত 5টা ষ্টেপ আছে। ফাৰ্ষ্ট ষ্টেপ হৈছে আল্লাহৰ হামদ অৰ্থাৎ প্ৰশংসা কৰিব লাগে। ইয়া ৰহমান, ইয়া ৰাহিম, ইয়া কুদ্দুছ, ইয়া জব্বাৰ, আল্লাহৰ প্ৰশংসা কৰিব লাগে। ছেকেণ্ড ষ্টেপ কি হয়, আল্লাহৰ নবীৰ ওপৰত দুৰুদ পঠিয়াব লাগে। আল্লাহুম্মা ছল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা ছল্লাইতা আলা ইব্ৰাহিম। এই দুৰুদ ইব্ৰাহিমো পঢ়িব পাৰে, নহবা আল্লাহুম্মা ছল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মাদ এনেকেও পঢ়িব পাৰে। থাৰ্ড ষ্টেপটো হৈছে আপুনি যি বিচাৰিছে আল্লাহক ক'ব লাগে, ইয়া আল্লাহ মোক বেমাৰ শিফা কৰা, ইয়া আল্লাহ মোক এটা ভাল জব দিয়া, ইয়া আল্লাহ মোক বিজনেছত প্ৰফিট দিয়া। সেই হিচাপত আল্লাহৰ পৰা বিচাৰিব লাগে। আৰু ফৰ্থ ষ্টেপটো হৈছে আকৌ দুৰুদ পঢ়িব লাগে আল্লাহৰ নবীৰ ওপৰত। আৰু ফিফ্থটো হৈছে আল্লাহৰ আকৌ প্ৰশংসা কৰিব লাগে আৰু এনেকে এন্ড কৰিব লাগে। এনেকে যদি আপোনালোকে ফলো কৰে ইনশাআল্লাহ আল্লাহ তাআলা আপোনাৰ দুৱা কবুল কৰিব। জাযাকাল্লাহ।